হেল্ল' এভৰিৱান, গুড মৰ্ণিং। হোম আইডিয়া উইথ ৰঞ্জিতা চেনেলটোলৈ আপোনালোকক আটাইকে স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাই পুৱাই শুই উঠিয়ে মই আপোনালোকক ভাবিলোঁ এই পুৱাৰ সময়ত মোৰ ফুলবোৰ দেখুৱাম। চাই থাককচোন, মই এদিন বেছি দিন হোৱা নাই মোৰ ফুলবোৰ ৰুবলৈ, আৰু এতিয়া ফুলবোৰ ফুলিছে। ইফালে এইডালো বেছি দিন হোৱা নাই, নাৰ্চাৰীৰ পৰা আনিছোঁ। আৰু এইটো মই টাইলছৰে টাব বনোৱা এদিন চাফা কৰা দেখুৱাইছিলোঁ। এতিয়া এই ফুলডালকে ৰুইছোঁ, আৰু এইডাল কেকটাছডাল ধুনীয়াকৈ ফুলিছে। এই বাগিচাখন মই ইমান কষ্ট কৰি ৰুইছিলোঁ, এতিয়া ফুলবোৰ ফুলিছে। সঁচাকৈ বহুত ভাল লগা হৈছে। ফুলবোৰ ফুলিলে সঁচাকৈ বহুত ভাল লাগে, নহয়নে? সকলোৰে চাগে এই ঠাণ্ডা বতৰত বা ফুলৰ ছিজনত সকলোৰে ফুলবোৰ আছে, সেয়েহে সকলোৱে দেখুৱাই ময়ো অকণমান দেখুৱাই ল'লোঁ। কেনে লাগিল মোৰ ফুলৰ বাগিচাখন অকণমান আপোনালোকে কমেণ্ট কৰি জনাব। আনফালে মই লগ পাইছোঁ আপোনালোকক দুপৰীয়া সময়। এইখিনি প্ৰায় 2 কিলোমান জলফাই আছিল। মই এইখিনি উহুৱাই বইল কৰি লৈছিলোঁ, লৈ ৰ'দত দিছিলোঁ অকণমান হালধি গুড়ি সানি। এতিয়া মই এইখিনি অকণমান পিটিকি দিছোঁ, যাতে এই আচাৰখিনিৰ ভিতৰত মছলা পাতিবোৰ সোমোৱাই যায়। তাৰ বাবে যিকেইটা মই গোটাকৈ ৰাখিছিলোঁ সেইকেইটা অকণমান পিটিকি দিছোঁ, আৰু বাকীখিনি এফাল দুফালকৈ কাটি দি দিছোঁ। জলফাইৰ আচাৰ সকলোৱে বনাব জানে নে? নহয়নে? সকলোৱে আচাৰ বনাব জানে। মই কিন্তু আচাৰৰ ৰেচিপি হিচাপে দিয়া নাই। কেনেকৈনো মোৰ আইডিয়া মতে মই বনাইছোঁ সেইখিনিহে দেখুৱাবলৈ লৈছোঁ। আৰু বাকী এইখিনি এটা কেৰাহী গৰম হ'বলৈ দিছোঁ, দি শুকান জলকীয়া কেইটামান, ধনিয়া, বেছি মছলা দিয়া নাই, একেবাৰে কম মছলাৰে মই বনাম বুলি ভাবিছোঁ। বেছি মছলা দিলে লাষ্টত দৈ বগা পৰি উঠে আৰু কিবা এটা ভাল নালাগে, সেয়েহে মই বেছিকৈ নিদিওঁ, কমকৈ দিয়ে মই বনাম। সেইখিনি ভাজি ল'লোঁ, লৈ এইখিনি বেছি গুড়ি কৰি নহয় অকণমান পেলাই ল'ম। আৰু লগতে এটা মেইন টিপছ হৈছে আমি আচাৰত নিমখ অকণমান বেছিকৈ দিব লাগে, নহয়নে? আৰু নিমখবোৰ যেতিয়া দিওঁ পিছত সেইবোৰ পানী উঠি যায় কেঁচা নিমখ দিলে। সেয়েহে মই নিমখখিনি অকণমান কেৰাহীত ভাজি লৈছোঁ। ধুনীয়াকৈ ভাজি লৈ নিমখৰ পানী যিখিনি থাকে সেইখিনি নোহোৱা কৰি লৈছোঁ, শুকান ড্ৰাই কৰি ল'ম একেবাৰে, যাতে সেইখিনিৰ পৰা আৰু কেতিয়াও পানী ওলাই নাযায়। আৰু লগতে এই কেৰাহীটোতে আকৌ 1 লিটাৰমান মিঠাতেল দিছিলোঁ, দি সেইখিনিতে নিমখখিনি দি দিছোঁ। আৰু নিমখখিনি দি প্ৰথমতে তেলখিনি বহুত গৰম হ'বলৈ দিছিলোঁ, আৰু তাৰপিছত মই অকণমান ঠাণ্ডা হ'বলৈ দিছোঁ। দি অকণমান হালধি গুড়ি দিছোঁ, আৰু ৰেড চিলি পাউডাৰ, যিটো কাশ্মীৰী হয়, সেইটো ৰঙৰ বাবে, যাতে দেখিবলৈ ধুনীয়া হয় আচাৰখিনি, তাৰ কাৰণে সেইখিনি দি দিছোঁ। আৰু দি পেলাই কিছু সময় অকণমান লাৰি দিছোঁ। লাৰি দি বেছি গৰম নহয়, ঠাণ্ডা হ'বলৈ দিছোঁ তেলটো। দি যিখিনি মই উহাই ৰাখিছিলোঁ জলফাইখিনি, এইখিনি এতিয়া মই ইয়াত দি কিছু সময় মছলা পাতি দি লৰাই থাকিম। আচাৰৰ পদ্ধতি সকলোৱে জানে, তথাপিতো মোৰ পদ্ধতিটো চাই আপোনালোকে কেনে পালে জনাব। সকলোৱে এইকেইদিন জলফাইৰ আচাৰ বনোৱা ভিডিঅ'বোৰ দি আছে, সেয়েহে ময়ো দিলোঁ, চাই কেনে পালে জনাব। লগতে এইখিনি মই কিছু সময় লাৰিম, এনেকৈ ভালকৈ তেল অকণমান বেছিকৈ দিছোঁ, কিয়নো ভেঁকুৰ ধৰিব পাৰে, নহয়নে? আৰু ইয়াতে ঠাণ্ডা কৰি লৈ তাৰপিছত ভিনেগাৰো দিব পাৰে, আৰু নেমু আটি দিব পাৰে। মই কিন্তু ভিনেগাৰো নিদিওঁ, নেমুও নিদিওঁ, মাজে মাজে ৰ'দত দিম, এইখিনিয়ে আৰু এতিয়া মছলা যিখিনি গুড়ি কৰা নাই অকণমান থেতেলাই লৈছিলোঁ, লৈ সেইখিনিও ওপৰত দি ল'লোঁ। দি লৈ অকণমান সময় ভালকৈ লাৰি ঠাণ্ডা হ'বলৈ দিম। এইটো চিচাৰ বৈয়াম আছিল, এইটো মই ধুই ধুনীয়াকৈ চাফা কৰি ৰাখিছোঁ। ৰাখি এইটোতে এতিয়া মই আচাৰখিনি ভৰোৱাই লওঁ। আৰু এইফালে মই আচাৰখিনি ভৰালোঁ, ভিতৰত সোমাই দি এতিয়া মই মাজে সময়ে ইয়াক ৰ'দত দিম। কেনে হৈছে আপোনালোকে কমেণ্ট কৰি জনাব। একেবাৰে গধূলি সময়, ঠাণ্ডা বতৰ, সেয়েহে ভাবিলোঁ আজি শুকাৰীকে খাওঁ, ভাল লাগিব। মই ল'ৰাক আনিবলৈ দিছিলোঁ, তিনিও আমি এই মজাটো ল'বলৈ লৈছিলোঁ। এইখিনিতে আজিৰ ভিডিঅ'টো মই এৰিলোঁ। যিসকলে মোৰ ভিডিঅ'বোৰ চাইছে তেওঁলোকক ধন্যবাদ জনাইছোঁ।